হেল্ল' গাইজ গুড মৰ্ণিং। যিহেতু আজি আপোনালোকক জনাম যে আপোনালোকৰ আছাম পুলিচ যিয়ে নহওক যিখিনি এক্সাম আছে, আছাম পুলিচ ABUB পৰা আদি কৰি সকলো যিমানখিনি এক্সাম আছে, চ' আপোনালোকৰ ফাইনেল ৰিজাল্ট কেতিয়া দিয়া আকৌ চান্স আছে, প্ৰচেছবিলাক হওঁতে কিমান টাইম আপোনালোকে ৱেইট কৰিব লাগিব। চ' আজি এই ভিডিঅ'ৰ জৰিয়তে জনাম। আৰু আপোনালোকৰ ফিজিকেলি এডমিট কাৰ্ড কেতিয়া আহিব পাৰে তাৰ ওপৰত, আৰু ফিজিকেলি এডমিট কাৰ্ড আহি ৰিটাৰ্ণ হোৱালৈ বা ভাইবা হোৱালৈ কিমান টাইম আপোনালোকৰ হাতত এতিয়া সময় আছে বৰ্তমান, আপোনালোকৰ মেৰিট লিষ্ট ওলোৱালৈকে, আৰু কিমান টাইম সময় পায় ফিজিকেলৰ পিছত ৰিটেনলৈ, আৰু ৰিটেনৰ পিছত ভাইভালৈ কিমান টাইম সময় পায়, আজি এই ভিডিঅ'ৰ জৰিয়তে জনাম। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ ৱাটচ কৰিব, চ' আপোনালোকে গম পাব, এক্সপেক্টেড এটা আইডিয়া পাব, বুজিছে নহয় গাইজ। চ' প্ৰথম আপোনালোকক এটা কথা জনাই দিওঁ যে আপোনালোকৰ যিটো ফিজিকেল টেষ্ট হোৱাৰ আগতে আপোনালোকে 2 মাহমানৰ আগতে এখন ন'টিচ পাবই, যিকোনো এখন আপোনালোকে ন'টিচ পাব, অফিচিয়েলি নহ'লে আনঅফিচিয়েলি এখন যিটো আপোনালোকৰ হেৰিৰ ভিতৰত যায়, যিটো ডিপাৰ্টমেণ্টৰ ভিতৰে এখন যায়, যিখন ন'টিচ আপোনালোকৰ ফিজিকেল পাতাৰ কাৰণে ভেনুবিলাক চিলেক্ট কৰিব দিয়ে, সেইখন ন'টিচ আপোনালোকে SLPIB ৱেবছাইটত নাপালেও আপোনালোকে 2 মাহমানৰ আগতে আপোনালোকে পাই যাব, আনঅফিচিয়েলি হ'লেও, গম পাইছে নহয়, গ্ৰুপে হ'লেও। চ' প্ৰথম কথাটো জনাই দিওঁ যে আপোনালোক ইলেকশ্যন যিহেতু ৰিজাল্ট দিবলৈ আৰু বেছি দিন নাই, 4 তাৰিখে ৰিজাল্ট দিব। চ' সেইবাবে আপোনালোকৰ হাততো বেছি সময় নাই, যিহেতু অক্টোবৰ মানত এক্সপেক্টেড ইণ্টাৰভিউ হ'ব লাগে, অক্টোবৰ নৱেম্বৰ মিড ভাগত মাজৰ ভাগৰ মানত। চ' আপোনালোকৰ এডমিট কাৰ্ড কেতিয়া আহিব? এডমিট কাৰ্ড আপোনালোকৰ 1 মাহমানৰ আগতে আহিব, বুজিছে নহয় গাইছ, 1 মাহমানৰ আগত আহিব। আৰু এটা কথা জনাই দিওঁ যে 1 মাহ 1.5 মাহমানৰ 2 মাহমানৰ আগত এখন এনেই আনঅফিচিয়েলি গম পাই যাব আপোনালোকে যে ইমান তাৰিখ হ'ব ফিজিকেল ষ্টাৰ্ট হ'ব বুলি, তাৰপিছত এডমিট কাৰ্ড আহিব। চ' আপোনালোকক জনাই দিওঁ যে অকল আছাম পুলিচ ABUB নহয়, সকলোখিনি যিমানখিনি ফিজিকেলি যিমানখিনি আছে সকলোখিনিয়ে এক্সাম ফিজিকেলি ষ্টেণ্ডাৰ্ড টেষ্ট একেবাৰতে পাতিব, গম পাইছে নহয়। কাৰণ এবাৰ যিহেতু যিবিলাক GPS CPS যিমানখিনি বস্তু আছে, এইখিনি যদি এবাৰ লগাই লোৱাৰ পিছত আপোনালোকে আকৌ এক্সট্ৰাকৈ লগাই ইণ্টাৰভিউ নাপাতে, বুজিছে নহয় গাইজ। এবাৰতে আপোনালোকৰ ইণ্টাৰভিউ পাতিব, যিমানখিনি আছে পষ্ট, যিমানখিনি ভেকেঞ্চি আছে, ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বাহিৰে আপোনালোকৰ যিমানখিনি ভেকেঞ্চি আছে সকলোখিনি আপোনালোকৰ ইণ্টাৰভিউ একেবাৰতে পাতিব, সেইটো কথা মনত ৰাখিব। আৰু আপোনালোকৰ যিটো চাব ইন্সপেক্টৰো আপোনালোকৰ যিখিনি কনষ্টেবল লেভেলৰ পদ আছে, কনষ্টেবল লেভেলৰ পদৰ পিছতে আপোনালোকৰ ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট হ'ব। কাৰণ চাব ইন্সপেক্টৰ আপোনালোকৰ ৰিটেন আগত হয়, ৰিটেনটো হোৱাৰ পিছত যোন কোৱালিফাই হয় তাৰপিছতে আপোনালোকৰ চাব ইন্সপেক্টৰো আপোনালোকৰ ফিজিকেল ষ্টাৰ্ট হৈ যাব, গম পাইছে নহয় গাইজ। সেইটো কথা আপোনালোকক জনাই দিলোঁ। চ' আপোনালোকৰ ফিজিকেল ছেপ্টেম্বৰ বা ছেপ্টেম্বৰ মানৰ ভাগত আপোনালোকৰ এডমিট কাৰ্ডো আপোনালোকৰ ন'টিচ আহি যাব পাৰে। যদি অক্টোবৰ ইণ্টাৰভিউ, ছেপ্টেম্বৰ এমাহমানৰ আগত আপোনালোকৰ এডমিট কাৰ্ড ডাউনলোড হৈ যাব, তাৰপিছত আপোনালোকৰ ইণ্টাৰভিউ হ'ব। ইণ্টাৰভিউ হওঁতে আপোনালোকৰ এমাহমান লাগিব, নৱেম্বৰ পাবগৈ, 1.5 মাহ লাগিবই, নৱেম্বৰ বা মিড নৱেম্বৰ পাবগৈ। নৱেম্বৰ পাওঁতে আকৌ ফিজিকেল কাট অফ মাৰিবলৈ আপোনালোকৰ 1 মাহমান সময় লাগিব, ডিচেম্বৰ, বুজিছে নহয়। ডিচেম্বৰ পাবগৈ, ডিচেম্বৰ পালেগৈ। ডিচেম্বৰ পোৱাৰ পিছত আপোনালোকৰ কি হ'ব, মিড কাট অফ ফিজিকেল কাট অফ মাৰিলে, ফিজিকেল কাট অফ মৰাৰ পিছতে কিন্তু ফিজিকেল কাট অফ মৰাৰ পিছত বেছি সময় নহয় আপোনালোকৰ ৰিটেন পাতিবলৈ, গম পাইছে নহয়। 10 বা 15 দিনৰ ভিতৰত আপোনালোকৰ যেতিয়া কাট অফ মাৰিব, 10-15 দিন বা 20 দিন বা খুব বেছি 22 দিনৰ ভিতৰত আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন চুৰু হৈ যায়, গম পাইছে নহয়। ৰিটেন এক্সামিনেশ্যন চুৰু হৈ যায়। চ' ৰিটেন এক্সামলৈ বেছি টাইম নহয়, ফিজিকেল কাট অফ মৰাৰ পিছত আপোনালোকৰ জানুৱাৰী মানত ৰিটেন এক্সাম অনুষ্ঠিত কৰি দিব পাৰে। তাৰবাবে এক্সপেক্টেড আপোনালোকক আইডিয়া এটা দিছোঁ। তাৰপিছত আপোনালোকে এতিয়া ৰিটেন এক্সামত যোন কোৱালিফাই কৰিব 2 টাইমছ কেণ্ডিডেট, সেইখিনি আপোনালোকৰ মাতিব কেতিয়া, 15 বা 20 দিনৰ ভিতৰত ভাইভালৈ আপোনালোকক মাতিবই, গম পাইছে নহয়। চ' ভাইভালৈ মাতি আপোনালোকৰ কি হ'ব, ভাইভা চিলেকশ্যন হ'ব, তাৰপিছতে আপোনালোকৰ ফাইনেল মেৰিট লিষ্ট ওলাব, গম পাইছে নহয় গাইজ। আপোনালোকৰ ফেব্ৰুৱাৰী মাৰ্চ মানত আপোনালোকৰ ফাইনেল মেৰিট লিষ্টৰ আশা কৰিব পাৰে, এতিয়াৰ পৰা যদি কষ্ট কৰি যায়। এবছৰ যদি আপোনালোকে পূৰা নিজৰ ফালৰ পৰা 100 দিয়ে, এই বছৰত আপোনালোকে চাকৰি ল'ব পাৰিব। যিহেতু খানাপাৰা ভেটেনেৰী গাৰ্ডেনত অকল আছাম পুলিচ বুলিয়ে নহয়, যিমান ভেকেঞ্চি আছে গোটেইখিনি ডিপাৰ্টমেণ্টৰ ভেকেঞ্চি একেলগে এপইণ্টমেণ্ট দিব, সেইটো কথা মনত ৰাখিব। অকল যে আছাম পুলিচৰ ABUB দিব এইটো নহয়, যিমানখিনি ডিপাৰ্টমেণ্ট আছে আপোনালোকৰ SI হওক, ফায়াৰ ব্ৰিগেড হওক, যিমানখিনি ডিপাৰ্টমেণ্ট আছে, যাৰ যোন পষ্টত এপ্লাই কৰিছে সকলোখিনি ডিপাৰ্টমেণ্ট আপোনালোকে একেলগে এপইণ্টমেণ্ট পাব, সেইটো কথা মনত ৰাখিব। চ' আপোনালোকৰ হাতত 1 বছৰ সময় আছে, গম পাইছে নহয়। 1 বছৰৰ ভিতৰত আপোনালোকে যিমান পাৰে নিজৰ ফালৰ পৰা 100% দি দিয়ক, সেইটোৱে ক'লোঁ। আৰু এটা কথা জনাই দিওঁ যে আপোনালোকে এতিয়া বৰ্তমান যিহেতু বৰষুণৰ ছিজন, গম পাইছে নহয়, বৰষুণৰ ছিজন, ৰানিং কৰোঁতে লং জাম্প মাৰোঁতে অলপ ভালদৰে মাৰিব। যিহেতু এতিয়া শ্লিপ হৈছে, বাই চান্স কিবা এটা আপোনালোকৰ নহওক, সেইবাবে আপোনালোকক কৈছোঁ, যিটো স্পাইক জোতা নে কি বুলি কয় যে ফুট থকা, সেইটো ডট থকা, সেইটো লৈ ল'ব পাৰিলে। কাৰণ শ্লিপ হৈ বহুত কেণ্ডিডেট আগৰবাৰ নহওক, প্ৰতিবাৰে নহওক, কিবা এটা অঘটন ঘটে। চ' সেইবাবে আপোনালোকক কৈছোঁ যে আপোনালোকে পাৰিলে
সেই তেনেকুৱা জোতা এযোৰ লৈ লং জাম্প প্ৰেক্টিছ কৰিবলৈ চেষ্টা কৰিব আৰু নিজৰ ফালৰ পৰা 100 দিবলৈ চেষ্টা কৰিব, গম পাইছেনে? আৰু এডিআৰি চেডিআৰি যিমান আছে সকলোখিনি এইখিনি মানে কি আপোনালোকৰ এই যিটো আপোনালোকৰ এইবাৰ ৰিক্ৰুইটমেণ্ট প্ৰচেছটো হ'ব তাৰ লগতে সকলোখিনি সমানে এপইণ্টমেণ্ট দিয়া হ'ব। সেইটো কথা আপোনালোকে মনত ৰাখিব। এখন সভা পাতিব, সভাখনত একেলগে এপইণ্টমেণ্ট দিয়া হ'ব, গম পাইছে নহয় গাইজ? আৰু এটা কথা কৈ দিওঁ, আপোনালোকক যিহেতু মই জনাই আছোঁ, আপোনালোকে যিহেতু ফিজিকেলি মেইনটেইন কিমান কৰিব লাগে, ফিজিকেলি কিমান ইম্পৰ্টেঞ্চ হয় আছাম পুলিচ যিকোনো হেৰি ক্ষেত্ৰত। চ' ফিজিকেলি ইম্প্ৰুভ কৰা মানে বহুতখিনি আপোনালোকে আগবাঢ়ি যায়, যিটো আপোনালোকৰ প্ৰেছাৰটো কমি থাকে ফিজিকেলি যদি ভাল হয়, মানে ৰিটেন চিটেনৰ ক্ষেত্ৰত আপোনালোকৰ নিজৰ প্ৰেছাৰটো কমি থাকে। চ' সেইবাবে আপোনালোকক জনাই থৈছোঁ প্ৰটিন পাউডাৰ এইবিলাকৰ কথা মই ডেছক্ৰিপশ্যনত দিয়ে থৈছোঁ, যিহেতু আপোনালোকে যদি ভাবে ল'ম বুলি ল'ব পাৰে, যদি নাভাবে নলওঁ বুলি তেতিয়াও একো নাই। আৰু কিতাপকেইখন পাৰিলে ল'ব, প্ৰটিন চটিন লয় নলয় মই নাজানো, কিছুমানৰ নিজৰ শক্তি থাকে, কিছুমানৰ মানে কি প্ৰটিন নাখালেও শক্তি থাকে, ভাল খাদ্য খায়ো মানে কণী চণী খায়ো কিছুমানৰ শক্তি থাকে। চ' সেইবাবে কৈছোঁ প্ৰটিন নাখালেও কিছুমানৰ চলি যায় বাৰু, সেইটো বিষয়ে মই ইমান নকওঁ। চ' সেইবাবে আপোনালোকে কিতাপকেইখন ল'বলৈ নাভাবে, যিকেইখন মানে গাইডবুক আছে গাইডবুকত থকা মেথছখিনি ল'বলৈ মেথছখিনি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিব, যিখিনি মানে মই আপোনালোকৰ ডেছক্ৰিপশ্যনত দি থোৱা গাইডবুককেইখনৰ সেইটো কথা মনত ৰাখিব। মেথছখিনি এইখিনিৰ পৰা কমন বহুত আহে। চ' সেইটোৱে আপোনালোকৰ হাতত এবছৰ সময় আছে, এবছৰৰ ভিতৰত আপোনালোকে যেনেকৈ নহওক যিমান যি নহওক চব বাদ দিয়ক, প্ৰগ্ৰাম চোৱা কিবা চোৱা, বিহু প্ৰতি বছৰ আহি আছে গৈ আছে। চ' সেইবাবে এই বছৰটো আপোনালোকে পূৰা মেহনত কৰক, আপোনালোকে ভাল ফল এটা পাবলৈ। মানে আপোনালোকে যদি মানে যোনবিলাক আপোনালোকৰ শত্ৰু আছে, শত্ৰুক যদি মানে কি জোকৰ মুখত স্থুন দিবলৈ মন আছে যদি এই বছৰটোৱে আপোনালোকৰ হাতত। আৰু বহুতে কৈ আছে যে বয়স বঢ়োৱা আৰু কি বুলি কয় বয়সৰ লগতে আপোনালোকৰ কিবা কিবি হাইট চাইট কমোৱা কথা যে কৈছিলে মামাই। চ' সেইবিলাক কেতিয়ামতে হ'ব পাৰে, আপোনালোকে বহুতে মানে কমেণ্টত সুধি আছে। চ' আপোনালোকক জনাই দিওঁ যে এই বস্তুটো আপোনালোকৰ হ'বলৈ হ'লে বেছি টাইম নাই, কাৰণ যেতিয়া ইণ্টাৰভিউ নোহোৱা আগতে আপোনালোকৰ যিবিলাক ন'টিচ আছে সকলোখিনি হাইট চেচ এইবিলাকৰ আপোনালোকৰ ন'টিচ আহিব ইণ্টাৰভিউ নোহোৱা আগতে। ইণ্টাৰভিউ নোহোৱা আগতে এইবিলাক শুধৰণি হ'ব, শুধৰণি হৈ আপোনালোকৰ যিবিলাক হাইট কমোৱা কথা কৈছিলে আৰু পোষ্ট বঢ়োৱা কথা কৈছিলে আৰু হাইট কমোৱা কথা কৈছিলে, পোষ্ট বঢ়োৱা কথা কৈছিলে আৰু এজটো বঢ়োৱা কথা কৈছিলে, এইখিনি আপোনালোকৰ ইণ্টাৰভিউ নোহোৱা আগতে কমপ্লিট হ'ব। আপোনালোকে চিন্তা কৰিব নালাগে। আৰু ৰিএপ্লাই এটা হ'ব, আপোনালোকক মই এই কথাটো জনাই থ'লোঁ, ৰিএপ্লাই এটা যে হ'ব মোৰ ফালৰ পৰা মই গেৰেণ্টি দি থৈছোঁ। আপোনালোকৰ হাইট বঢ়াই দিব বা বয়স বঢ়াই আপোনালোকৰ যিখিনি পোষ্ট আছে পোষ্টত আকৌ এবাৰ এপ্লাই হ'ব। আপোনালোকে এই কথাটো মনত ৰাখিব, আপোনালোকে চাই থ'ব, মই যদি মিছাই কৈছোঁ আপোনালোকে হ'বলৈ গৈ আছে, আপোনালোকে গম পাবই। আপোনালোকে চাওক খালি মোৰ কথাটো সত্য হয় নে নহয়। মোৰ ফালৰ পৰা মানে মই নিজৰ ফালৰ পৰা মই জানো আৰু আকৌ অকণ পোষ্ট বঢ়াই দিব, আপোনালোকৰ ৰিএপ্লাই এটা আকৌ ষ্টাৰ্ট হ'ব বয়স বঢ়াই লৈ। আৰু লগতে আপোনালোকৰ যিটো হাইটৰ হেৰি আছে এইবিলাক ন'টিচ আহিব, ন'টিচ আহি হাইটৰ হেৰিবিলাক চব ক্লিয়াৰ হৈ যাব, বুজিছে নহয় গাইছ? ইমান চিন্তা কৰিব নালাগে, যিহেতু চৰকাৰ গঠন হোৱা নাই বাবে এইবিলাক কাম ডিলে হৈ আছে। চৰকাৰ গঠন হ'লে আৰু যিহেতু মামা লাইভত থাকেই এনি টাইম, আপোনালোকে কমেণ্ট কৰিলে সোনকালে হোৱাৰ চান্স আছে। মামা লাইভ অহাৰ লগে লগে লাইভ অহালৈ ৱেইট কৰি থাকিব। আপোনালোকে যাৰ প্ৰব্লেম আছে সিমানখিনি কমেণ্ট কৰিব, সেইখিনি আপোনালোকক শুধৰাই দিবই চান্স আছে আৰু। চ' আজি ভিডিঅ'টো ইমানখিনি কেনেকুৱা পালে নাজানো, কালি ভিডিঅ' বনাবলৈ নাপালোঁ বতৰ বেয়া কাৰণে। চ' নেক্সট ভিডিঅ' কিহৰ ওপৰত লাগে আপোনালোকে কমেণ্টত জনাব। ধন্যবাদ। 100% হ'লে নেকি?